অপ্সরা নাই আজি অপ্সরা না আমার 2 দিনই হল তাই অবিহনে মই কিনকে আছো মই জানো কিবা তো কৰা মইতো থানাত কমপ্লেইন দিছোৱে তাহন বিচৰিব নাই মই তাই কি কৰো জি কৰা মুঠতে মোক তাক লাগবই তাই অবিহনে মোৰ জীবন আদৰুৱা মোক লাগব বলে ওকে লাগবই মই নাজনো লাহাম থানাত একবার ফোন করিস হ্যালো স্যার কেসটো কি হল কেসটো টেনশন ল'ব নালাগে আমি সিআইডি ব্রাঞ্চৰ মানুহ পঠাইছো কেসটো সিআইডি লৈছে হা টেনশন ল'ব লগা একো নাই হ'ব স্যার আজি আহিব ন অকমান পিছতে গৈ আছো ঠিক আছে স্যার দিয়ক অঞ্চনা ওরা মানুহৰ দেখা চিদানন্দ তুমি এজন সিআইডি ব্ৰাঞ্চৰ আৰ্টিষ্ট হয় ভালকে আছো দেখোন স্যার কাক সাৰ বুলি ক'বলৈ আহিছা সার কোন নাই মই সার কৈছো ডায়াবেটিছত পৰি সাৰৰ গান দুখন কল বলক বেছি কৰা তো অলপ অলপ ভালদৰে থাকিবা বেছি কৰা বুলি কৈছো মই ইনকেলি সিআইডি বাদ দিম বুলি কৈছো মই দুখ নকৰবা তুমি অপ্সৰা হৰাৰ দুখ মোৰো আছে তাইক মই বহুত মৰম কৰিছিলো গম না কোনবাই চিৰবা কোন আপোনাৰ সিআইডি আহক ভিতৰত আহক বহ স্যার কেসটো কি হ'ব এতিয়া শুনা ভাইটি চাহ এতিয়া বনাব নালাগে আগতে আমাক কেছটো চাই ল'ব এতিয়া স্যার কথা বনাইতো সাৰৰ মানে কাণৰ প্ৰব্লেম আছে বেয়া নাপাব দে সৰি সাৰৰ কাণৰ প্ৰব্লেম থাকিব পাৰে কিন্তু সাৰৰ ব্ৰেইনটো এনেকুৱা কাম কৰে না পাগলা যাব একদম ধানৰ মাজত ইন্দুৰে দৌৰে দে আপোনালোকে যি কৰে কৰক মুঠতে মোক অপ্সৰাক আনি দিয়ক আপনি চিন্তা কৰিব নালাগে এই কেছটো যেহেতু হাতী বুঢ়া সাৰৰ হাতত পৰিছে অপ্সৰাক জুনি নিছে সি অপ্সৰাৰ লুম একডালো লগাব চিদানন্দ হুম ক'ত হুম পৰিছে আজি কিচাৰে খুৱাব নেকি হুম নহয় লুম তসা কালা বালা আমাৰ অফিচৰ কাৰণে বালা আনিলে নেকি তোর লগত কথা পাতাতকে মরা গরু এটার লগতো কথা পাতা ভালো হয় চিদানন্দ তুমি ঠিকেই কৈছা পৰিছে অলপ পইচা মাৰে আমাৰ স্যাৰ মানে কালা হ'ব পাৰে কিন্তু মানুহক গম পাবা নিদিয়ে তেখেতে যে কালা যি টি উত্তৰ দি থাকে স্যার অপ্সৰা কেসটো লাগব ফাৰ্ষ্ট অফ অল আপুনি এটা কাম কৰক অপ্সৰা ক'ৰ পৰা নিৰুতে গৈছে সেইটো আমাক কওক দেখাই দিয়ক জেগা আমি তেতিয়াই আৰম্ভ কৰিব পাৰিম আমার ঘরের মুখর পিলগানোতে এসেছিল তার পিছত মানুহ তাই গাড়ি দুতে লৈ গেল নাগান বাৰু শুনা কাইনবা নালাগে যেহেতু এই কেসটো আমার হাতত পড়ছে তোমার অপ্সরা বিচারি আনা দায়িত্ব আমার আমার তুমি চিন্তা নকরবা মই আছো তোমার অপ্সরা বিচারি আনিবে মই করছি দুঃখ আমারও লাগছে তোমার চকু পানি দেখি দুঃখ আমারও লাগছে কিন্তু হোৱাট ননচেন্স চিদানন্দ নাৰী এটা কেনেকৈ ধৰে চাহে আছো তেতিয়াৰ পৰা ইচ্ছা কৰিলে তোমাক মই এতিয়াই চাকৰিৰ পৰা উলিয়াই দিব পাৰো চাওক
নাৰী এটাক এনেকে ধৰে ছাৰ যাই থাকো নেকি আমি কি চাই থাকা কথা তুমি কি চাই ভাল পাইছা সি এনেকে হাতত ধৰিছে ইয়াৰ স্বভাৱটো ভাল নহয় যাবি না তাৰ পাইছা মৰা গৰু ছাৰ বলো হে কি কৰি আছে তেতিয়াৰ পৰা এনে দেৰি হৈছে আহক আহা নমস্কাৰ বন্ধুসকল ভিডিঅ'টোৰ পৰা অকণমান সময়ৰ কাৰণে ফালৰি কাটি আছোঁ আজি আপোনালোকক মই 1xBet নামৰ এপ্লিকেশ্যন এটাৰ বিষয়ে ক'ম যি PSG আৰু চিৰিয়াৰ এক অফিচিয়েল পাৰ্টনাৰ য'ত আপুনি ক্ৰিকেট ফুটবল টেনিছৰ লাইভ মেটচ চাই আৰু তেওঁলোকৰ নম্বৰৰ ভৱিষ্যতবাণী কৰি সহজে টকা উপাৰ্জন কৰিব পাৰে আৰু আপুনি ইয়াৰফোন লেপটপ আৰু আইফোনো জিকিব পাৰে ৰেজিষ্ট্ৰেশ্যন কৰাৰ সময়ত মোৰ প্ৰম' কোড ব্যৱহাৰ কৰি ফাৰ্ষ্ট ডিপজিটত 66,000 লৈকে প্ৰাপ্ত কৰক আপুনি এক পেটিএম বেংক ক্ৰিপ্টো পেপেল আৰু অন্যান্য সহজ পদ্ধতিৰে উইথড্ৰ কৰিব পাৰে আপুনি 24/7 কাষ্টমাৰ ছাপোৰ্ট পাব তেন্তে ভয় কিহৰ আপোনাৰ প্ৰথম বাজি ৰাখক আৰু পিন কৰা মন্তব্যত লিংকটো ব্যৱহাৰ কৰি উপাৰ্জন কৰক যিসকল ইণ্টাৰেষ্টেড হয় তেওঁলোকক কৈছোঁ মোৰ প্ৰম' কোড ব্যৱহাৰ কৰক গেম খেলক আৰু নগদ পুৰস্কাৰ জিকক উনকে এনকে আছে CID না এখানে এনকে আছে অপ্সৰাৰ নিৰুদ্দেশ খবৰ দিনা 2 ঘণ্টামান আগত ইয়াতে পেছাত কৰিছিল ছাৰ ৰাতিপুৱা অপচৰা ইয়াতে দৰৱ দি থৈ গৈছিলোঁ আৰু গধূলি মই যেতিয়া নিবা আহো এই তাতে গাড়ী এখন ৰখছি তাৰে মানুহটোৱে আহি কিনে তাইক দাঙি লৈ গৈছে কেছটো অলপ ক্ৰিটিকেল আছে পিছে অপ্সৰা পাঠা না পাঠি পাঠি ছাৰ কালাৰ মন নিচিনা ছাৰ আচ্ছা কলা নহয় ছাৰ বগা তই বগা নেকি তই কলা তেতিয়াহ'লে কালাৰ নিচিনা বুলি বগা হয় ছাৰ দৰাক দাদা খুটিটো কোনখিনি কিন্তু ছাৰ ছাৰ এমান মানত আছে এমান মানত এমান মানতে আছে ন আচ্ছা এইটো নেকি এইটো নহয় হেৰিটো মানে দৰাক ডাল কিমান লম্বা দৰৱডাল ছাৰ 6-7 মিটাৰ মান হ'ব হা 6-7 মিটাৰ মান হ'ব ছাৰ 6-7 মিটাৰ কাটা কম্পাছ ডাল আনিছে নেকি কাটা গম পাইছা নহয় হ'ব এইটো চিধা অলপ যাব নেকি নাজে তাতে যদি খুটি মাৰা আছিল সেইফালে ঘাঁহ আছে এইখিনিত ঘাঁহ নাই মানে তাই এখিনিত ঘাঁহ খাই এতিয়া আমি প্ৰথমে কৰিব লাগিব সেই যিজন মানুহ আহিছিল তাৰ খোজটো আমি শুংব লাগিব শুঙি দিছোঁ খোজটো ছাৰ একজুই শুংবা দিলাক কুকুৰ নাই নেকি আপোনালোকৰ কুকুৰকে শুংবা দে নাই মানে কুকুৰ এটাক যিখিনি প্ৰশিক্ষণ দিব লাগে সেইখিনি ইয়াকে দিয়া আছে CID চিদানন্দ ইন্দ্ৰজিৎ হাতীবৰুৱা আৰু দগী ৰয় আচ্ছা মানুহজনে ছাগলীটো নিয়াৰ আগত ইয়াতে তেওঁ শিখৰৰ পিঠ পেলাইছে আৰু এই শিখৰৰ পিঠখিনিৰ পৰা গম পোৱা গৈছে তেওঁৰ বয়স প্ৰায় 55 পৰা 60 ভিতৰত আছে আৰু এই লেলাৱতীখিনিৰ পৰা গম পোৱা গৈছে তেওঁৰ তেজত হিমোগ্লোবিনটো কম আছে মানে ছাগলীটো বেছি দূৰলৈকে তেওঁ নিব পৰা নাই বুজি পাইছেনে এইখিনি ছাৰ বেগটো দিবচোন মই কাক কথা কৈছোঁ এইখিনি ন এইখিনি চাইছোন এই কোনখিনিত আছিল লেলাৱতীটো ইয়াতে এইখিনি এইটো কি কৰিছে তাৰমানে CID না এনকে কৰে কামবিলাক
আনিবি অকল কিমান হৈছে 12.5 12.5 বৰ্গফুট 12.5 যদি আমি 64 দি হৰণ কৰি দিম তেতিয়া ছাগলটোৰ ওজন কিমান আছিল গম পোৱা যাব আচ্ছা এই 7 হ'ব 7 তো 7 কিলো ওজনৰ আছিল পাঠাটো কিমান হ'ব আৰু মিনিমাম কিমান মানে হ'ব ছাৰ তো আমি এটা কাম কৰিলোঁ এই জাগাখিনি চিল কৰি দিলোঁ তাৰমানে এতে কাকো আৰু খুটি উঠা নাই জৰাক দিবা আহিলে বেলেগ চাইডে খুটি উঠাৰ এখানে খুটি উঠা আৰু মানুহজনৰ লেলাউটি আনটো আমি পৰীক্ষা কৰাৰ কাৰণে লৈ যাম এটা কথা কওঁ শুনক তেল ডিপুটো ইয়াত খুলিব নালাগে কাষত পুখুৰী আছে পানী আৰু তেল মিক্স হৈ যাব এই ইয়াক ভলেণ্টাৰ এতিয়া দিবা লাগিব তেল ডিপু খুলিব আহিছোঁ বোলে ইয়াতে গমে মনে কি আহিছোঁ তোমাক মই ইয়াতে ছিংগলকৈ মাতি অনা কাৰণটো হ'ল তুমি যিহেতু চুৰটোক দেখিছিলা এতিয়া মই সেইমতে চুৰৰ ছবিটো অংকন কৰিম আৰু সেইমতে ধৰিম চুৰ কোন আকৃতিটো মনত আছে নাই তোমাৰ আছে স্যার আছে আছে কচোন চুৰটো দেখাত কেনেকুৱা আছে মুখখান গোল আছিল গ'ল তাৰপিছত চকুৰ এটা মস্ত ডাঙৰ ডাঙৰ আছিল ডাঙৰ ডাঙৰ কৈ যাওঁ কিন্তু কেৰা আছিল স্যার কেৰা আছে না কেৰা আছিল আচ্ছা নাকটো হাড়গিলাৰ ঠোঁটৰ দৰে মস্ত লম্বা আছিল আচ্ছা তালুত চুলি অলপ কম আছিল চাইডে চাইডে আছিল চুলি আৰু মানুহটো দেখাত অলপ ক্ষীণ আছিল হাত চাত ফটৰা পৰা আছিল তাৰপিছত সত্ৰা পৰা মোটামুটি চুট ধৰত পৰিবই আৰু বেছি সময় নাই জোতা পিন্ধিছিল নেকি জোতা না চেণ্ডেল হাৱাই চেণ্ডেল হাৱাই চেণ্ডেল আৰু মানুহটোৰ ছাৰ গালেদি তাতিল আছিল আৰু ছাৰ মানুহটো খালী গাই আছিল কিন্তু মুখচাখন পিন্ধি আছিল মুখচা পিন্ধিছিল আৰু ছাৰ মুখৰ ওপৰত দি দাঢ়ি আছিল ফাইনেলি আপোনালোকৰ সন্মুখত চুৰ হাজিৰ চুৰৰ ফটো ৰেডি হৈ গ'ল অ শুনছানা অ শুনছানা অ শুনা অ চুৰ আছিল ৰাতি চাৰে চুৰ আপোনালোকৰ সন্মুখত হাজিৰ এয়া চাওক ফটো এতিয়া য'তে থাকলিও পুলিচে ইয়াক বিচাৰি উলিয়াবই ছাৰ এতিয়া পুলিচে বিচাৰি নাপাব কিয় এইটো মানুহ হৈছে নেকি ছাৰ এই সৰু চলি ছবি আঁকান হৈছে ন আৰে কি কথা কয় আপুনি আপোনাৰ পত্নী জিংকে কৈছে সিংকে আঁকছো মই আপোনাৰ পত্নী কৈছিল তালুত চুলি কম আছে তো তালুত সেইকাৰণে চুলি দিয়ে নাই মই এটা চকু কেৰা বুলি কৈছিল কেৰাকে আঁকছো কিবাকে নাকটো লাম্বা বুলি কৈছিল নাকটো লাম্বা কৰি দিছোঁ মানুহজন ক্ষীণ ক্ষীণ কৰিছোঁ তো কি কি হনাই বুলি কয় আপুনি আপোনাৰ ৱাইফে জিংকে কৈছে সিংকে আঁকছো না আমি আৰ্টিষ্ট ইমান বছৰে এই চাকৰিটো কৰি আছোঁ প্ৰাইভেট হ'লেও What is this girl? Yeah, so. কি কি মানে হয় ঠিকে শুনিছে আমি যেতিয়া ভিতৰত ৰিচাৰ্জ কৰি আছিলোঁ তেতিয়া হঠাৎ ইয়াৰ মোবাইলত এটা ফোন আহিল আৰু ফোনটো ৰিচিভ কৰি গম পালোঁ এয়া আচল চোৰ সেইফালৰ পৰা কৈছে সিদিনা যে ছাগলীটো চুৰ কৰি আনিছিলোঁ অহাকালি পইচাটো দিলে হ'বনে আৰু শেষত অনুসন্ধান কৰি গম পালোঁ এয়া আচল চোৰ What nonsense, past tense, future tense, present tense going. Bloody fool, not be full. I'm successful. তুমি এনে বলে মই ভাবা নাছিলো মই কি কৰোঁ কচোন কিমান দিন কৈ আছোঁ তোমাক ছাগালটো বেচো 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 তুমি বেচবা নাযাওঁ সেইকাৰণে বুদ্ধিটো খাটাব লগা হ'ল শুন তুমি নাকানবা এৰে শাস্তি ই পাব ছাৰ আৰু তোৰ শাস্তি হ'ব তই ইয়াক মা লেট্ৰিন কৰিবা নোৱাৰা
আৰু যদি কিবা কাৰণত গম পাম তই লেট্ৰিং কৰিছা তো সেই লেট্ৰিং জব বাদ চিৰদিনৰ কাৰণে আমি বন্ধ কৰিম স্যার কি কৈছি হা ইয়াৰ গমে বনাই কি কৈছি গুইলো হেল্ল' ব্ৰান ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ কাৰণে আপোনালোকক বহুত বহুত ধন্যবাদ ভিডিঅ'টো চাই কেনে পালে কমেণ্ট বক্সত জনাব ভাল লাগিলে জনাব আৰু বেয়া লাগিলে জনাব আৰু বতৰ ডাৱৰীয়া বৰষুণ আহি আছে এই বৰষুণৰ মাজতে এইটো ভিডিঅ' কৰিছোঁ চ' কিবা যদি ভুল চুল হৈছে আৰু বেয়া নাপাব দাউৰা দাউৰি ভিডিঅ' কৰিছোঁ আপোনালোকক মানে মনোৰঞ্জন দিবৰ কাৰণে তো বিশেষ নকওঁ নেক্সট ভিডিঅ'ত পুনৰ লগ পাম ধন্যবাদ জয় অসম